তো আজি আমি ভেক্টৰ ক্ৰছ প্ৰডাক্টৰ বিষয়ে ডিসকাস কৰিম অলৰেডি লিখা আছে ইয়াত ভেক্টৰ ক্ৰছ প্ৰডাক্ট এই ক্ৰছ প্ৰডাক্টক তোমালোকৰ ভেক্টৰ প্ৰডাক্ট বুলি কোৱা হয় ক্ৰছ প্ৰডাক্টক ভেক্টৰ প্ৰডাক্ট বুলি কোৱা হয় ঠিক আছে কিয় ভেক্টৰ প্ৰডাক্ট বুলি কোৱা হয় এনে ভেক্টৰ যদি আমি প্ৰডাক্ট কৰো ভেক্টৰ মাল্টিপ্লিকেশন কৰো তেতিয়া দুটা টাইপৰ প্ৰডাক্ট আছে তোমালোকক মই অলৰেডি ডট প্ৰডাক্টটো শিকাইছো এটা আছে ডট প্ৰডাক্ট আৰু এটা এতিয়া পাম ক্ৰছ প্ৰডাক্ট ডট প্ৰডাক্টত কি ওলাইছিলে ফৰ্মুলাটো কি আছিল a b cos থিটা এটো অকল স্কেলাৰ কোয়ান্টিটি ওলাইছিলে গতিকে এটো কি বুলি কোৱা হয় স্কেলাৰ প্ৰডাক্ট বুলি কোৱা হয় এটা ক্ৰছ প্ৰডাক্টটো যে আমি a ক্ৰছ b বুলি লিখো মানে a ভেক্টৰ ক্ৰছ b ভেক্টৰ ইয়াত তোমালোকৰ ভেক্টৰ কোয়ান্টিটি এটা ওলাব এটো কাৰণে এটো ভেক্টৰ প্ৰডাক্ট বুলি কোৱা সো ফাৰ্স্ট পইণ্ট কি পালো ক্ৰছ প্ৰডাক্ট is also known as vector product ঠিক আছে এটা ক্রস প্রোডাক্ট তো কেনেকে লিখে জানা নাই a ক্রস b এটা ফার্স্ট ইয়ার ম্যাগনিটিউড তো জানিব লাগিব সো ম্যাগনিটিউড লিখা ক্রস প্রোডাক্টৰ ম্যাগনিটিউড সো ক্রস প্রোডাক্টৰ ম্যাগনিটিউড কি জানা a ক্রস b ম্যাগনিটিউড তো আমি এনেকে লিখো ইয়াৰ ম্যাগনিটিউডৰ ফৰ্মুলাটো হ'ব a b sin theta এটো কি হয় এর ম্যাগনিটিউড a ভেক্টৰৰ ম্যাগনিটিউড যেনেকৈ তোমালোকৰ ডট প্ৰডাক্টত ab cos theta আছিল ইয়াত ab sin theta ম্যাগনিটিউড আৰু b টো হল b ভেক্টৰৰ ম্যাগনিটিউড ইয়াত b টো হল b ভেক্টৰৰ ম্যাগনিটিউড আৰু থিটা টো হল এংগল বিটুইন a ভেক্টৰ এন্ড b ভেক্টৰ এটো হৈ গল তোমালোকৰ ম্যাগনিটিউডৰ ফৰ্মুলা এটা মজা কলো ভেক্টৰ প্ৰডাক্টৰ ডাইৰেকশন থাকিব মানে ভেক্টৰ কোয়ান্টিটি এটা ওলাই সো ইয়া ডাইৰেকশনো লাগিব ডাইৰেকশন এটা ডাইৰেকশনটো কেনেকে উলিয়াও হেতুৱে মেইন পইণ্ট ঠিক আছে ডাইৰেকশন উলিয়া দুটা ৰুল আছে কিন্তু মই তোমালোকক সাজেষ্ট কৰিম ৰাইট হ্যান্ড থাম্ব ৰুলটো ইউজ কৰিবা হেতু অলপ সহজ হয় তোমালোকৰ ইচ্ছা কোনটো কৰা ৰাইট হ্যান্ড থাম্ব ৰুল আগতে পাইছা চাগে ক্লাস 10 আৰু এটা হল স্ক্ৰু ৰুল মই দুইটা ৰুলতে দেখাই দিম কেনেকৈ কৰে ফাৰ্স্ট ৰাইট হ্যান্ড থাম্ব ৰুলটো ডিসকাস কৰো ৰাইট হ্যান্ড থাম্ব ৰুলটো কেনেকৈ কৰে ধৰা এটা ভেক্টৰ আছে এফালে a ভেক্টৰ এটা আছে b এফালে আছে ধৰা b ভেক্টৰ এটা আমি a ক্ৰছ b উলিয়াব লাগে কোনটো ৰুল ইউজ কৰিম ৰাইট হ্যান্ড থাম্ব ৰুল এটা যদি ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰি উলিয়াব লাগে আমি সদায় a কি আছে ইয়াত ক্ৰছ কি কৰিব লাগে a ক্ৰছ b সো ফাৰ্স্টত কি আছে a টো ফাৰ্স্টত a আছে সেকেন্ডত b আছে সো ফার্স্ট ভেক্টৰটো বা সেকেন্ড ভেক্টৰটোলে যাবা এনেকে ফার্স্ট ভেক্টৰটো বা সেকেন্ডটোলে গৈছো a পৰা b লৈকে গৈছো মানে a ক্ৰছ b হেতু কাৰণে a পৰা b লৈকে গৈছো এটা তোমালোকে বহুতে ভাবিব পায় a পৰা b লে এফালে কি হল এফালেটো যাব পাৰিল আৰু এটা সাইড আছে এফালে যোৱা সদায় তোমালোকে কোনটো পাথ ফলো কৰিবা জানা মানে যোনটো শৰ্টেষ্ট এংগল হয় এফালে যাবা মানে মই বস্তুটো বুজাই দিছো এফালে a আছে এফালে b আছে আমি a পৰা b লৈকে যাব লাগে তুমি এফালেও যাব পাৰিলা হয় a পৰা b লৈকে কিয় নাই যোৱা কাৰণ আমি সদায় যোনটো সৰু এংগল হয় ন এফালে যাম মানে a পৰা b লৈকে এফালে যাম তাৰ পিছত কি কৰিম a পৰা b লৈকে যে গৈছা নিজৰ সোঁহাতৰ আঙুলি কেটা ৰাইট হ্যান্ডৰ এনেকে লবা তাৰপিছত a পৰা b লৈকে যাবা a পৰা b লৈকে ইয়াত দেখুৱাত অলপ a পৰা b লৈকে যাবা সোঁহাতৰ আঙুলি কেটা এফালে দিলে তোমালোকৰ থামটো মানে বুঢ়া আঙুলিটো যোনফালে আহে এটা a পৰা b লৈকে গলে এফালে কোনফালে আহিব ওপৰলে হয় নে নহয় a পৰা b লৈকে গৈছো তেতিয়া বুঢ়া আঙুলিটো কোনফালে আহিছে ওপৰলে সো ডাইৰেকশন আপৱাৰ্ডছ হ'ব সো ইয়াৰ ডাইৰেকশন কোনফালে হ'ব আপৱাৰ্ডছ লিখি দিলো আপৱাৰ্ডছ ঠিক আছে তেনেকৈ উলিয়াই এতিয়া যদি মই কম b ক্ৰছ a উলিয়াব লাগে তেতিয়া আমি কি কৰিম b পৰা a লৈকে যাম এফালে b পৰা a লৈকে সো b পৰা a লৈকে এনেকৈ আহিব লাগিব সোঁহাতৰ আঙুলি কেটা এনেকৈ আনিব লাগিব সো আনিলে তোমালোকে এটো বস্তু যে থামটো তলফালে আহিব হয় নে নহয় b পৰা a লৈকে সোঁহাতৰ আঙুলি কেটা এনেকৈ আহিম b পৰা a লৈকে তেতিয়া থামটো যাব তলফালে সো এটো কাৰণে এটো কি হ'ব ডাউনৱাৰ্ডছ এতিয়া তোমালোকে কেটামান বস্তু জানিব লাগিব সো আমি a ক্ৰছ b তাৰ ম্যাগনিটিউড কিমান পাইছিলো ab sin থিটা মানে ab sin থিটা পাইছিলো এতিয়া যদি তোমাৰ a ক্ৰছ a থাকে
তেতিয়া কি হ'ব a ক্ৰছ a দুটা ভেক্টৰ আছে সেম ভেক্টৰ এটো a ভেক্টৰ দুইটাৰ মাজত এংগল তেতিয়া কিমান হয় দুটা যদি সেম ভেক্টৰ থাকে দুইটাৰ মাজত a ভেক্টৰ এণ্ড a ভেক্টৰ ইয়াৰ মাজত এংগল থিটা সদায় 0 হয় হয় না therefore ইয়াত আমাৰ ম্যাগনিটিউডটো কিমান আহিব a ডট a আৰু sin 0 ডিগ্ৰী মানে আহিব আমাৰ 0 এটা তোমালোকক মই এটা কোৱেশ্চন দিছো নিজে এবাৰ ভাবিবা a ক্ৰছ a কিমান হ'ব তোমালোকৰ ধৰা অপচনত আছে ফাৰ্স্ট 1 b আছে 0 c আছে a ভেক্টৰ d আছে 0 ভেক্টৰ এটা তোমালোকৰ কনফিউজ তোমালোকে বেছিভাগে 0 টো লিখি থৈ আহিবা হয়নে বা 0 টো নহয় হ'ব 0 ভেক্টৰটো 0 ভেক্টৰ সদায় মনত ৰাখিবা দুটা যদি সেম ভেক্টৰ আমি ক্ৰছ কৰো তেতিয়া সদায় 0 ভেক্টৰ আহে 0 ভেক্টৰ কিয় আহে কাৰণ a ক্ৰছ a কৰিছো হয় নহয় ক্ৰছ প্ৰডাক্ট হেতু সদায় কি কোয়ান্টিটি দিয়ে ভেক্টৰ কোয়ান্টিটি দিয়ে হয় নহয় অলপ আগতে ক'লো হেতু কাৰণে a ক্ৰছ a টো সদায় 0 ভেক্টৰ আহিব মানে সেম ভেক্টৰ হলে 0 ভেক্টৰ আহে গমপালা এটা তোমালোকক যদি মই কওঁ i ক্যাপ ক্ৰছ i ক্যাপ কিমান হ'ব 0 ভেক্টৰ ঠিক তেনেকৈ j ক্যাপ ক্ৰছ j ক্যাপ কিমান হ'ব 0 ভেক্টৰ k ক্যাপ ক্ৰছ k ক্যাপ কিমান হ'ব 0 ভেক্টৰ মনত ৰাখিবা কিন্তু ডট প্ৰডাক্টত বেলেগ আছিলে i ক্যাপ ডট i ক্যাপ তাত 1 আছিলে ডট কৰিলে যেনেকৈ j ক্যাপ ডট j ক্যাপ কৰিলে ডট কৰিলে 1 হয় গমপালা ডট আৰু ক্ৰছৰ মাজত এইটোৱে ডিফাৰেন্স এতিয়া আৰু এটা বস্তু দেখাইছো ধৰা তোমালোকক এনেকৈ ক'লে i ক্যাপ ক্ৰছ j ক্যাপ কিমান হয় i ক্যাপ ক্ৰছ j ক্যাপ কিমান হ'ব এটা তোমালোকে চাবা i ক্যাপ আমি ফাৰ্স্ট ইয়াৰ ম্যাগনিটিউডটো উলিয়াব লাগিব সো ম্যাগনিটিউড কিমান হ'ব i ক্যাপ ক্ৰছ j ক্যাপৰ ইয়াৰ ম্যাগনিটিউড i এর ম্যাগনিটিউড 1 j এর ম্যাগনিটিউড 1 ডট sin থিটা এতিয়া sin থিটা মানে i ক্যাপ আছে কোনফালে থাকে x ফালে থাকে এইফালে হয় নহয় এইফালে থাকে i ক্যাপ কৈছিলো ইউনিট ভেক্টৰ হয় এইবিলাক আৰু j ক্যাপ থাকে ওপৰলে y ফালে এইফালে থাকে j ক্যাপ ঠিক আছে এইফালে j ক্যাপ আছে এইফালে i ক্যাপ আছে এটা ইয়াৰ মাজৰ এংগল কিমান হয় x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেটৰ মাজত 90 ডিগ্ৰী দেখো থিটা কিমান হ'ব 90 দেখো এটো কিমান 1.1 মানে 1 হ'ব ঠিক আছে ম্যাগনিটিউড পালো এটা আমি ডাইৰেকশনটো উলিয়াব লাগিব হয় নহয় ডাইৰেকশন কেনেকৈ উলিয়াম i ক্যাপ আছে এইফালে আকৌ লিখি দিছো i ক্যাপ আছে এইফালে j ক্যাপ আছে এইফালে সো ম্যাগনিটিউড উলিয়ালো 1 আমি এটা ডাইৰেকশন উলিয়াব লাগে সো ডাইৰেকশনৰ কাৰণে আমি ৰাইট হ্যান্ড থাম্ব ৰুলটো ইউজ কৰিম এফালৰ পৰা যাব ৰাইট হ্যান্ডৰ আঙুলিকেটা এফালৰ পৰা i পৰা j লৈকে নিম কাৰণ কি i ক্যাপ ক্ৰছ j ক্যাপ আছে সো i পৰা j লৈকে এনেকৈ গলে থাম্বটো কোনফালে আহিব ওপৰৰ ফালে মানে ওপৰৰ ফালে আহিব ওপৰৰ ফালে বস্তুটো এখন ধৰা এখন প্লেন x y ইয়াৰ ওপৰৰ ফালে কোনখন প্লেন থাকে বুলি কৈছিলো z হয় নহয় ওপৰৰ ফালে থাকে সো z এক্সিছৰ ফালে আহিব ডাইৰেকশনটো এটা z এক্সিছৰ ফালে ইউনিট ভেক্টৰ কি আছে ইউনিট ভেক্টৰ along z axis কি আছে k ক্যাপ আছে হয় না k ক্যাপ তো z axis অফ ফালে therefore আমি কি পাম i ক্যাপ ক্রস j ক্যাপ ইকুয়াল টু k ক্যাপ এটা বস্তু মন ৰাখিবা সদায় এটা তোমালোকক মই এটা শর্ট ট্ৰিক শিকাইছো কেনেকৈ মনত ৰাখিব পাৰি ফাৰ্স্ট লিখি লোৱা i ক্যাপ j ক্যাপ আৰু k ক্যাপ তেতিয়া i পৰা j লৈকে যোৱা j পৰা k k পৰা i যদি আমি i ক্যাপ ক্রস j ক্যাপ কৰো k ক্যাপ ওলাব এটো ট্ৰিক সদায় মনত ৰাখিবা যদি আমি j ক্যাপ ক্রস k ক্যাপ কৰো j ক্যাপ ক্রস k ক্যাপ তেতিয়া i ক্যাপ ওলাব আৰু যদি আমি i ক্যাপ ক্রস j ক্যাপ লিখিলো k ক্যাপ আৰু এটো চোৱা k ক্যাপ ক্রস i ক্যাপ তেতিয়া ওলাব সদায় j ক্যাপ মানে এইটো চাৰ্টটো মনত ৰাখিলে হ'ল এনেকৈ আকৌ লিখি দিছো i j k i পৰা z লৈ যোৱা তুমি ক্রস কৰিলে k টো ওলাব আকৌ j পৰা k লৈকে আহা ক্রস কৰিলে i টো ওলাব তেনেকৈ মানে i ক্রস j কৰিলে সদায় k ওলাই j ক্রস k কৰিলে সদায় i ওলাই তেনেকৈ আকৌ k ক্রস i
কৰিলে সদায় জে ওলায় এইকেইটা মনত ৰাখিবা সদায় এতিয়া অলপ আগতে এটা বস্তু থাকি গৈছিলে পঢ়াব এ ক্ৰছ বি আপৱাৰ্ডছ আছিলে বি ক্ৰছ এ ডাউনৱাৰ্ড মানে দুইটা ডাইৰেকশ্যন উল্টা এটা ওপৰলৈ এটা তললৈ চ' এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ আমি কেনেকৈ লিখিব পাৰোঁ জানেনে মাইনাছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰ কাৰণ ইহঁতৰ মেগনিটিউড ছেইম হ'ব দুটাৰ মেগনিটিউড কি হ'ব এ বি চাইন থিটা ডাইৰেকশ্যন এটাৰ ওপৰলৈ এটাৰ তললৈ চ' দুইটা এটাৰ আনটোৰ নিগেটিভ হ'ব এইটো লিখিব পাৰা দেৰফৰ ইয়াৰ পৰা যদি মই কওঁ আই কেপ ক্ৰছ জে কেপ যদি কে কেপ হয় জে কেপ ক্ৰছ আই কেপ কিমান হ'ব মাইনাছ কে কেপ তেনেকৈ মই কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা ক'ম ক্ৰছ প্ৰডাক্টৰ ঠিক আছে আমি এতিয়ালৈকে ক্ৰছ প্ৰডাক্টবিলাক ডিছকাছ কৰি আছিলোঁ চ' ক্ৰছ প্ৰডাক্টৰ কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা মই কেনেকৈ কৰিছোঁ তোমালোকে চাই ল'বা ধৰা তোমালোকক এটা ভেক্টৰ দিয়া আছে এ ভেক্টৰ তাত ধৰা আছে এনেকৈ এ আই কেপ প্লাছ বি জে কেপ প্লাছ চি কে কেপ এ ভেক্টৰটো ধৰা এনেকৈ আই কেপ জে কেপ কে কেপত দিয়া আছে বি ভেক্টৰ আৰু এটা দিয়া আছে ধৰা এনেকৈ তোমালোকে যি লোৱা ধৰা এক্স আই কেপ প্লাছ ৱাই জে কেপ প্লাছ জেড কে কেপ এইকেইটা দিয়া আছে ধৰা এতিয়া আমি এ ক্ৰছ বি কিমান হ'ব উলিয়াব লাগে ইয়াৰ ফৰ্মুলাটো একদম ভালকৈ মনত ৰাখিবা কনফিউজন লাগিব বহুতৰ কিন্তু একে সহজ হয় একো টান নহয় এ ক্ৰছ বি কেনেকৈ লিখোঁ চাবা ফাৰ্ষ্ট এনেকৈ লিখিবা দুডাল লাইন দিবা ঠিক আছে লাইনডাল অলপ দিগদাৰ হৈছে জাষ্ট ষ্ট্ৰেইট লাইন হ'ব চ' ইয়াত ওপৰত ফাৰ্ষ্ট কি লিখিবা আই কেপ এইটো জে কেপ আকৌ লিখিছোঁ আই কেপ এইখিনিতে লিখিবা জে কেপ আৰু এইখিনিতে লিখিবা কে কেপ আই জে কে তেনেকৈ লিখিলোঁ তাৰপিছত নেক্সট লিখিবা এৰ লগত থকাখিনি লিখিবা মানে এ ভেক্টৰত কি আছে এ বি চি চ' ইয়াত লিখি দিয়া আইৰ লগত কি আছে এ জেৰ লগত কি আছে বি এ ভেক্টৰত আৰু কেৰ লগত কি আছে চি লিখিলা তাৰপিছত বিৰখিনি লিখিবা বিত কি আছে এক্স ৱাই জেড চ' আই কেপৰ লগত আছে এক্স জে কেপৰ লগত আছে ৱাই কে কেপৰ লগত আছে জেড এইখিনি লিখিলোঁ এই বস্তুটো তোমালোকক ডিটাৰমিনেণ্ট বুলি কয় হা পিছত পাবা ক্লাছ 12ত আছে ডিটাৰমিনেণ্ট মেট্ৰিক্স আৰু ডিটাৰমিনেণ্ট জাষ্ট তোমালোকে এই ব্ৰেকেট দি নিদিবা হা ইয়াত এডাল ষ্ট্ৰেইট লাইনে দিবা এইটো মানে ইয়াৰ ভেলুটো কিমান হয় সেইটো বুজায় ভেলু কিমান হয় ইয়াৰ গম পাইছা এতিয়া কেনেকৈ কৰে মই দেখাই আছোঁ চোৱা একদম সহজ হয় ইমান টান নহয় তাৰ পিছৰ ষ্টেপত কি লিখিবা এইটো ষ্টেপ বহুত ইম্পৰ্টেণ্ট হয় কিন্তু চাবা কি লিখিবা ফাৰ্ষ্ট আই কেপ লিখিলা ওপৰত লিখিলে কি আছে আই কেপ হ'ল তাৰপিছত এনেকৈ দিলা ঠিক আছে দুডাল দিলোঁ আমি ডিটাৰমিনেণ্ট আই কেপটো লিখিলোঁ আই কেপত থকাকেইটা নিলিখিবা মানে আই কেপৰ যোনটো কলম ইয়াত কি কি আছে এইখিনি নিলিখিবা কি লিখিবা এইকেইটা লিখিবা এই চাৰিটা এজ ইট ইজ লিখি দিবা ফাৰ্ষ্ট বি ৱাই আহিছে তাৰপিছত চি জেড আহিছে গম পাইছা মানে আমি কি কৰিলোঁ ফাৰ্ষ্ট আই কেপৰ কলমটোত লিখা নাই বাকীকেইটা লিখিছোঁ আই কেপত কি আছে এ আৰু এক্স আছে চ' সেইকেইটা নাই লিখা বাকীকেইটা বি ৱাই চি জেড তাৰপিছত মাইনাছ দিবা মাইনাছ জে কেপ এতিয়া জে কেপৰ কাৰণে লিখিম কি কৰিম জে কেপৰ কলমখিনি নিলিখোঁ ইয়াত এইকেইটা নিলিখোঁ কি আছে ইয়াত বি আছে ৱাই আছে চ' বি আৰু ৱাই নিলিখোঁ কি থাকিল ইয়াত এ এক্স চি আৰু জেড চ' এনেকৈ লিখি দিয়া ফাৰ্ষ্ট কি আহিছে এ এক্স তাৰপিছত আহিছে চি জেড হ'ল তাৰপিছত প্লাছ লিখিবা কে কেপ চোৱা এইটো কিন্তু মনত ৰাখিবা এইখিনিতে মাইনাছ এইখিনিতে প্লাছ এইটো এনেকৈয়ে থাকিব সদায় কে কেপ লিখিলা এতিয়া কে কেপৰ কলমখিনি নিলিখিবা বাকীকেইটা লিখা বাকী কি আছে এ বি এক্স আৰু ৱাই চ' ফাৰ্ষ্ট এ এক্স লিখা তাৰপিছত বি ৱাই লিখা হৈ গ'ল এইখিনিলৈকে ইয়াৰ পিছত কি কৰিবা জানানে আই কেপ লিখা ইনটু ক্ৰছ মাল্টিপ্লাই কৰিবা ফাৰ্ষ্ট ওপৰটোৰ পৰা মানে ফাৰ্ষ্ট এইটোৰ পৰা এইটো মাল্টিপ্লাই কৰিবা কি হ'ব বি জেড মানে মাল্টিপ্লাই কৰিলে বি জেড মাইনাছ তাৰপিছত এইটো মাল্টিপ্লাই কৰিবা কি হ'ব ৱাই চি গম পালা তাৰপিছত মাইনাছ জে কেপ আছে তাৰপিছত ঠিক তেনেকৈ এইটো মাল্টিপ্লাই কৰিবা এ জেড তাৰপিছত মাইনাছ চি এক্স প্লাছ কে কেপ আছে তাৰপিছত এইটো আৰু এইটো মাল্টিপ্লাই কৰিম কি হ'ব এ ৱাই মাইনাছ তলৰটোৰ পৰা এইটো মাল্টিপ্লাই কৰিম এক্স বি এইটো হৈ যাব তোমালোকৰ ৰিজাল্টেণ্ট ভেক্টৰটো মানে এইটোৱে হ'ব ৰিজাল্টেণ্টটো
এটা তোমালোকে খেলি মেলি লাগিব পাৰে মই দুটামান এক্সাম্পল কৰাই দেখাই দিম একদম ক্লিয়াৰ হৈ যাব সহজতে চাবা ধৰা ফাৰ্ষ্ট আমাক দিয়া আছে ইয়াত a ভেক্টৰ এটা দিয়া আছে এনিথিং 3i cap minus j cap plus k cap b ভেক্টৰ দিয়া আছে ধৰা i cap plus j cap minus k cap যিকোনো দিয়া থাকিব পাৰে আমি কৰিব পাৰিম একদম সহজ হয় ফাৰ্ষ্ট কি লিখিম আমি a cross b উলিয়াব লাগে ফাৰ্ষ্ট এনেকৈ লিখিম i cap j cap k cap লিখিলো এতিয়া a লগত আছে 3 i লগত 3 আছে j লগত -1 আছে k লগত কি আছে 8 1 তাৰপিছত ইয়াত b i লগত 1 আছে তাৰপিছত j লগত কি আছে 1 তাৰপিছত k লগত কি আছে b -1 লিখি দিলো তাৰপিছত ষ্টেপটোত আমি কি লিখিম i cap লিখিলো ইনটু i cap ৰ ৰটো নিলিখো আমি i cap ৰ ৰটো এলিমিনেট কৰি দিম সো বাকি কি থাকিব -1 1 1 -1 এজ ইট ইজ লিখি দিয়া -1 1 1 -1 তাৰপিছত কি আছিল -j cap তাৰপিছত j ৰটো নিলিখো মানে j কলমটো নিলিখো এইটো কলম বাকি কি আছে ইয়াত 3 1 আৰু 1 -1 3 1 লিখি দিয়া 3 1 j খিনি নিলিখো বাকি কি আছে 1 -1 হল প্লাস k cap k cap ৰ খিনি নিলিখো এটো আৰু এটো নিলিখো বাকি কি আছে ইয়াত 3 1 -1 1 এটা কি কৰিম আমি i cap এটো আৰু এটো মাল্টিপ্লাই কৰিম -1 আৰু -1 মাল্টিপ্লাই কৰিলে কি আহিব +1 আহিল মাইনাস এটো আৰু এটো মাল্টিপ্লাই কৰিম 1 আৰু 1 মাল্টিপ্লাই কৰিলে 1 মাইনাস j cap তাৰপিছত মাল্টিপ্লাই কৰিম এটো আৰু এটো কিমান হ'ব 3 * -1 -3 -3 তাৰপিছত এটো আৰু এটো 1 -1 প্লাস k cap 3 আৰু 1 মাল্টিপ্লাই কৰিম কিমান হ'ব 3 মাইনাস 1 আৰু 1 মাল্টিপ্লাই কৰিলে -1 ঠিক আছে এতিয়া i cap ইনটু কি হ'ব এটো 0 হ'ব মাইনাস j cap ইনটু কি হ'ব এটো -4 প্লাস k cap ইনটু এটো কি হ'ব 3 + 1 হৈ যাব মানে 4 হ'ব সো আমি আলটিমেটলি এনসাৰটো কিমান পাম এটোটো 0 হ'ব 0 নিলিখিলেও হ'ল এটো মাইনাস মাইনাস প্লাস হৈ যাব সো প্লাস 4j cap প্লাস 4k cap এনেকৈ উলিয়াই গম পালা এটা তোমালোকে নিজে ট্ৰাই কৰি চাবাচোন মই আৰু এটা তোমালোকক কৰিবৰ কাৰণে দি আছো নিজে ঘৰত কৰি পেলাই মোক দেখাবা ধৰা a ভেক্টৰ আছে i cap plus j cap plus 3k cap b ভেক্টৰ আছে -i cap plus 2j cap minus k cap এটো তোমালোকে নিজে মোক কৰি দেখাবা কিমান আহে বলা হেনেকে কৰিব লাগে কিছুমান অংক কৰাম এইকেইটা নিউমেৰিকেল কৰোঁতে ন তোমালোকে বহুত কিছুমান নতুন নতুন পইণ্ট পাবা সো সবেই গোটেইবিলাক পইণ্ট লিখি লিখি যাবা ভালকে proof that two vectors দুটা ভেক্টৰ দিয়া আছে a আৰু b মানে কি ভেক্টৰ দিয়া আছে লিখি লওঁ ৰখা a ভেক্টৰ দিয়া আছে 2i cap minus 3j cap minus k cap b ভেক্টৰ দিয়া আছে -6i cap plus 9j cap plus 3k cap এটা এই দুটা কি বুলি দেখাব দিছে প্যাৰালেল সো তোমালোকে সদায় মনত ৰাখিবা প্যাৰালেল হলে কি হয় দুটা ভেক্টৰ ধৰা প্যাৰালেল তাৰ মাজৰ এংগলটো তেতিয়া কি হয় থিটা 0 ডিগ্ৰী হয় হয়নে নহয় সো প্যাৰালেল হলে ইয়াৰ ম্যাগনিটিউডটো কিমান হ'ব a ভেক্টৰ ক্ৰস b ভেক্টৰ তাৰ ম্যাগনিটিউডটো কিমান হ'ব a b sin থিটা ইয়াত থিটা যেহেতু 0 সো a ডট b ডট sin 0 sin 0 মানে 0 সো therefore আমাৰ এনসাৰটো 0 আহিব therefore আমি কি প্ৰুফ কৰিব লাগে a ক্ৰস b তাৰ ম্যাগনিটিউডটো 0 বুলি প্ৰুফ কৰিব লাগে তেতিয়া হেতু প্যাৰালেল হৈ যাব এটা তোমালোকে এটা পইণ্ট মনত ৰাখিবা লিখি লোৱা লাগিলে if we have to prove তোমালোকে ডট প্ৰডাক্টত কি লিখিছিলা two vectors perpendicular বুলি দিছিলে সো perpendicular যদি প্ৰুফ কৰিব লাগে তোমালোকে কি প্ৰুফ কৰিবা a ভেক্টৰ ডট b ভেক্টৰ ইকুৱেল টু 0 বুলি প্ৰুফ কৰিব লাগে আৰু যদি নেক্সট two vectors parallel বুলি প্ৰুফ কৰিব লাগে
তেতিয়া কি প্ৰুভ কৰিবা এ ভেক্টৰ ক্ৰছ বি ভেক্টৰৰ মেগনিটিউডটো 0 হয় গম পালা এইটো দুটা লাগিলে লিখি থৈ দিয়া এতিয়া আমি প্ৰুভ কৰিম যে এইটোৰ মেগনিটিউড 0 চ' আমি ফাৰ্ষ্ট কেনেকৈ লিখোঁ এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ 0 বুলি দেখাব লাগে মেগনিটিউডটো চ' আমি ইয়াত লিখিম আই কেপ জে কেপ কে কেপ চ' এতিয়া এৰ লগত কি আছে আই জে কেত 2 - 3 - 1 লিখি দিওঁ 2 - 3 - 1 তাৰপিছত বিৰ লগত কি আছে -6 + 9 + 3 -6 9 আৰু +3 ঠিকে আছেনে চাই লওঁ এবাৰ -6 9 আৰু 3 ঠিক আছে এতিয়া আমি এইটো ক্ৰছ কৰিব লাগে চ' অথনি নিচিনাকৈ কৰিলেই হ'ল ফাৰ্ষ্ট আই কেপটো লিখা তাৰপিছত আই কলমটো নিলিখিবা কি থাকিল -3 9 -1 3 -3 9 -1 3 তাৰপিছত মাইনাছ জে কেপ আছিলে হয়নে তাৰপিছত এতিয়া আমি জে কলমটো নিলিখোঁ তো কি থাকিব 2 - 6 -1 3 2 - 6 -1 3 প্লাছ কে কেপ কে কলমটো নিলিখোঁ কি থাকিল 2 6 -6 -3 9 2 - 6 -3 9 এতিয়া মাল্টিপ্লাই কৰিব লাগিব এইটোক কৰিম কিমান হ'ব -9 তাৰপিছত এইটোক কৰিলে -9 হ'ব চ' +9 হৈ যাব কাৰণ -9 হ'ব ন +9 হ'ব মাইনাছ জে কেপ কিমান হ'ব এইটো 6 -6 × -1 কৰিলে +6 হ'ব চ' -6 এইটোৰ পৰা আমি এইটো মাইনাছ কৰিছিলোঁ ন সেইটো কাৰণে মাইনাছ চিনটো লিখোঁ প্লাছ কে কেপ এইটো কিমান হ'ব 18 -6 × -3 কৰিলে কিমান হ'ব +18 চ' -18 হ'ব গম পালা এতিয়া এইটো কৰিলে কিমান হ'ব 0 এইটো কৰিলে 0 এইটো কৰিলে 0 চ' আল্টিমেটলি আমি এ ক্ৰছ বি কিমান পালোঁ 0 ভেক্টৰ পালোঁ হয় নে নহয় 0 ভেক্টৰ পাইছোঁ কিন্তু এতিয়া আমি ইয়াৰ মেগনিটিউডটো কিমান হ'ব তেতিয়া 0 হ'ব মেগনিটিউডটো 0 হ'ল therefore লিখি দিবা these two vectors are parallel এতিয়া তোমালোকে আৰু এটা বস্তু নতুন শিকিব পাৰিবা তোমালোকক যদি দুটা ভেক্টৰ দিয়া থাকে এ ভেক্টৰ ৰখা মই তোমালোকক পইণ্টটো লিখি দিছোঁ কেনেকৈ লিখিব লাগে area of a parallelogram মানে চাগে সবে জানে parallelogram whose two adjacent sides মানে দুটা adjacent side লাগি থকা side দুটা adjacent sides are a vector and b vector যদি এনেকুৱা এটা parallelogram থাকে এফালে ধৰা a vector আছে এফালে b vector আছে তেতিয়া তাৰ এৰিয়াটো কিমান হয় জানা a cross b ৰ মেগনিটিউডটো মন থাকিব a cross b ৰ মেগনিটিউডটো লিখি থৈ দিয়া এতিয়া তোমালোকক দুটা ভেক্টৰ দিয়া আছে 3i কেপ আৰু -3 এইটো আছে চ' তোমালোকে জাষ্ট a cross b উলিয়াই তাৰ মেগনিটিউড উলিয়াই দিলে হ'ল তোমালোকে যদি কৰিব নোৱাৰা মই লিখি দিছোঁ a cross b টো কেনেকৈ লিখিবা i j k এতিয়া এটোত চাম a ভেক্টৰ কি আছে 3i কেপ + 4j কেপ কে কেপৰ লগত কি আছে 0 আছে হয়নে নহয় কুৱেশ্যনত কে কেপ নাই চ' কে কেপৰ লগত 0 বুলি ধৰিবা চ' কিমান পাম আমি 3 4 0 ইয়াত লিখি দিয়া 3 4 0 তাৰপিছত বি ভেক্টৰৰ লগত আছে -3 7 আৰু 0 -3 7 আৰু 0 তাৰপিছত তেনেকৈ কৰি গ'লেই হ'ল অথনি যেনেকৈ কৰিছিলোঁ তাৰপিছত যোনটো ভেক্টৰ ওলাব তাৰ মেগনিটিউডটো উলিয়াই দিবা মেগনিটিউডৰ কাৰণে কি আছিলে এনেকৈ যে ফৰ্মুলাটো আছিলে a² + b² + c² তেনেকৈ উলিয়াই দিলে হ'ল এইটো নকৰোঁ আৰু এতিয়া নেক্সট চাবা এইটো ইয়াত কি কৈছে a and b denotes the sides of a parallelogram মানে parallelogram সাইডছটো দিয়া আছে আৰু ইয়াৰ এৰিয়া আছে কিমান ab/2 find the angle between a and b angle between a and b উলিয়াব লাগে কিমান এংগল আছে ধৰা ইয়াৰ এংগল আছে থিটা চ' আমাৰ এৰিয়াৰ ফৰ্মুলা কি আছিলে মেগনিটিউড অফ a ক্ৰছ b আছিলে হয় নে নহয় এতিয়া অকল পেৰেলেলোগ্ৰাম হ'লেহে হ'ব কিন্তু এইটো এতিয়া a ক্ৰছ b মেগনিটিউড কিমান a b sin থিটা ফৰ্মুলা মতে এতিয়া a b sin থিটা এইটো কিহৰ হয় এৰিয়া হয় আৰু এৰিয়া কিমান দি আছে ab/2 চ' এইটো ab/2 লিখি দিয়া এতিয়া ab আৰু ab কেনচেল গুচি যাব এইবোৰ sin থিটা থাকিব হাফ
চ' থিটা কিমান হ'লে চাইন হাফ হয় 30 ডিগ্ৰী এইটো উলিয়াব লাগে সহজ হয় নেক্সটটো দেখাই আছোঁ চ' ডেট এইটো জাষ্ট প্ৰুফ কৰি দিলেই হ'ল চাবা কেনেকৈ কৰে মই চাবা এ ভেক্টৰ মাইনাছ বি ভেক্টৰ ক্ৰছ কেনেকৈ লিখিছোঁ সেইটো চোৱা এ ভেক্টৰ প্লাছ বি ভেক্টৰ লেফ্ট হেণ্ড ছাইডটো আছে হয়নে এইটো প্ৰুফ কৰিব লাগে চ' ফাৰ্ষ্ট এৰে এই গোটেইটোক কৰিম এ ভেক্টৰ ক্ৰছটো লিখিবা আকৌ কাৰণ এইটো ক্ৰছ প্ৰডাক্ট হৈ আছে ন ইয়াত যি চি চাইন আছে চব লিখিব লাগিব মাইনাছ বি ভেক্টৰে এইটো গোটেইটোক কৰিম ক্ৰছটো থাকিব কিন্তু মাজত ক্ৰছ এ ভেক্টৰ প্লাছ বি ভেক্টৰ এতিয়া এইটো ব্ৰেক কৰা কি হ'ব এ ভেক্টৰ ক্ৰছ এ ভেক্টৰ প্লাছ এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ মাইনাছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰ মাইনাছ প্লাছ মাইনাছ হৈ যাব মাইনাছ বি ভেক্টৰ ক্ৰছ বি ভেক্টৰ এতিয়া দুটা সেম ভেক্টৰ হ'লে কি হয় আমি মই অলপ আগত ক'লোৱে কি হ'ব জিৰ' ভেক্টৰ প্লাছ এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ মাইনাছ এতিয়া চোৱা এতিয়া মই তোমালোকক অথনি এটা বস্তু কৈছিলোঁ এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ ইকুৱেল টু মাইনাছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰ হয়নে নহয় উল্টাই দিলে মাইনাছ হৈ যায় চ' ইয়াত মাইনাছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰ আছে চ' ইয়াত ঠাইত আমি কি লিখিব পাৰোঁ প্লাছ এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ লিখিব পাৰোঁ হয়নে নহয় চ' মাইনাছ জিৰ' ভেক্টৰ ছেম আছে এতিয়া জিৰ' কোনো মানে এক্সিষ্টেঞ্চ নাই প্লাছ কৰিলে মাইনাছ কৰিলে চ' থাকিল কি এইটো আৰু এইটো চ' দুবাৰ হৈ আছে চ' 2 এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ এইটো হৈ গ'ল ফাইনেল এনচাৰটো এইটো ৰাইট হেণ্ড চাইডত এইটো আছে বোলা সেনেকৈ কৰিব লাগে তাৰপিছত এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক আছে নিজে কৰিবা ছেম হয় ইমান টান নহয় নিজে ট্ৰাই কৰিবাচোন তোমালোকক মই এইটো দেখাই আছোঁ কেনেকৈ কৰে ঠিক আছে এইটো পূৰা ধুনীয়াকৈ কৰি দেখাম ফাৰ্ষ্ট এইটোতো এটা নতুন পইণ্ট শিকিব পাৰিবা লিখি লোৱা ফাৰ্ষ্ট এৰিয়া অফ এ পেৰেলেলোগ্ৰাম হুজ ডায়েগনেল এবাৰ যদি ডায়েগনেলবিলাক ধৰা এ আৰু বি দিয়া থাকে ডায়েগনেলছ আৰ এ ভেক্টৰ এণ্ড বি ভেক্টৰ যদি ডায়েগনেলবিলাক তেনেকৈ থাকে তাৰ এৰিয়াটো কি হয় জানা হাফ ইনটু মেগনিটিউড অফ এ ভেক্টৰ প্লাছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰ মাইনাছ বি ভেক্টৰ এইটো হয় এইটো সদায় মনত ৰাখিবা এৰিয়াটো হ'ব যদি ডায়েগনেল দিয়া থাকে এতিয়া এইটো কেনেকৈ কৰিম চাবা ফাৰ্ষ্ট ইয়াৰ কাৰণে আমি এ ভেক্টৰ প্লাছ বি ভেক্টৰ উলিয়াব লাগিব এ ভেক্টৰ প্লাছ বি ভেক্টৰ এতিয়া এ কিমান আছে 3i কেপ প্লাছ জে কেপ প্লাছ 2k কেপ চ' লিখি লওঁ 3i কেপ প্লাছ জে কেপ প্লাছ 2k কেপ প্লাছ বি ভেক্টৰ কিমান আছে আই কেপ মাইনাছ 3j কেপ প্লাছ 4k কেপ এতিয়া 3i কেপ আৰু আই কেপ কিমান হ'ব 4i কেপ প্লাছ জে কেপৰ লগত 1 আছে আৰু এইফালে মাইনাছ 3 আছে চ' মাইনাছ 2j কেপ প্লাছ 2k কেপ 4k কেপ কিমান হ'ব 6k কেপ এইটো হৈ গ'ল আমি এ ভেক্টৰ প্লাছ বি ভেক্টৰ কৰিলোঁ এতিয়া এ ভেক্টৰ মাইনাছ বি ভেক্টৰ কৰা তেনেকৈ কিমান হ'ব 3i কেপ প্লাছ জে কেপ প্লাছ 2k কেপ মাইনাছ কৰিব লাগিব আই কেপ মাইনাছ 3j কেপ প্লাছ 4k কেপ এইটো হ'লে 3 মাইনাছ 1 কিমান হ'ব 2 চ' 2i কেপ প্লাছ জে কেপ আছে ইয়াত মাইনাছ মাইনাছ প্লাছ হৈ যাব প্লাছ 4k কেপ প্লাছ ইয়াত 2k কেপ আছে ইয়াত 4k কেপ আছে চ' 2 মাইনাছ 4 মানে মাইনাছটো আহিব ঠিক আছে তোমালোকে নিজে এবাৰ কৰি চোৱা মিলিছেনে নাই মোৰ মতেতো মিলিছে এতিয়া আমি এই দুটা ক্ৰছ প্ৰডাক্ট কৰিব লাগিব চ' ফৰ্মুলাটো মতে আমি এতিয়া এইটো কৰিব লাগিব এ ভেক্টৰ প্লাছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰ মাইনাছ বি ভেক্টৰ কৰি দিয়া ফাৰ্ষ্ট লিখি লোৱা আই কেপ জে কেপ কে কেপ লিখি ল'লোঁ এতিয়া ফাৰ্ষ্ট এইটো ভেক্টৰত চাম কি আছে 4 মাইনাছ 2 আৰু 6 সেইটো হ'ব 4 মাইনাছ 2 আৰু 6 এ মাইনাছ বিৰ লগত কি আছে 2 4 আৰু মাইনাছ 2 লিখি দিওঁ 2 4 আৰু মাইনাছ 2
এতিয়া আমি এইটো ক্ৰছ প্ৰডাক্ট কৰিম অথৰ নিচিনা আই কেপ লিখিলোঁ তাৰপিছত এইটো থাকিব -2 4 6 -2 মাইনাছ জে কেপ জে কেপৰ কলমটো নিলিখোঁ বাকী লিখিম 4 2 6 -2 প্লাছ কে কেপ কে কেপৰটো নিলিখোঁ ইয়াত থাকিব 4 2 -2 4 হৈ গ'ল এতিয়া আই কেপ ইয়াত কিমান হ'ব 4 মাইনাছ এইটোত কিমান হ'ব 24 মাইনাছ জে কেপ এইটো হ'ব -8 ইনটু কৰিলে তাৰপিছত এইটো ইনটু কৰিলে 12 চ' -12 প্লাছ কে কেপ এইটো ইনটু কৰিবা কিমান 16 হ'ব মাইনাছ এইটো ইনটু কৰিলে 2 ইনটু -2 কৰিলে -4 হৈ গ'ল এতিয়া ইয়াত কিমান থাকিব -20 আই কেপ তাৰপিছত চাবা ইয়াত -20 হ'ব মাইনাছ মাইনাছ প্লাছ হৈ যাব +20 জে কেপ তাৰপিছত +20 কে কেপ গোটেইকেইটা 20 ওলাইছে এটা মাইনাছ ওলাইছে এতিয়া এইটো পালোঁ এতিয়া আমি ফৰ্মুলাটো কি আছিলে এইটোৰ লগত হাফ কৰিব লাগিব বাট তাৰ আগতে আমি ইয়াৰ মেগনিটিউডটো উলিয়াই ল'ব লাগিব চ' আমি ইয়াৰ মেগনিটিউডটো উলিয়াম এতিয়া চ' মেগনিটিউডটো কিমান হ'ব কিমান আছে -20 20 আৰু 20 চ' কিমান হ'ব √(r) -20 হোল স্কুৱেৰ +20 স্কুৱেৰ +20 স্কুৱেৰ চ' গোটেইকেইটাত কিমান আহিব 400কে আহিব হয়নে কিমান আহিব 1200 মানে এইটো এনেকৈ হ'ব 400 × 3 চ' 400ৰ স্কুৱেৰ ৰুট কিমান 20 20 √3 আহিল এতিয়া আমাৰ এৰিয়াটো লাগে চ' এৰিয়াটো কিমান হ'ব হাফ ইনটু দিছ সেইটোৱে আছে এৰিয়া চ' 20 √3 আহিব আমাৰ 10 √3 এইটো হৈ গ'ল এনচাৰটো